হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নমস্কাৰ আপোনালোক সকলোকে। আজি মোৰ ছোৱালী ঘৰতে আছে, গতিকে আজি স্কুল নাই। তাই অলপ হেল্প কৰিব মোক, আৰু দিনটোত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ ঘৰ মোচা পৰ্ব। এয়া মই ঘৰ মুচি আছোঁ। ঘৰকেইটা মুচি লওঁ। ঘৰকেইটা নুমুচিলে কিবা মোৰ একো কাম নহয় যেন লাগে। সদায় মুচোঁ মই ঘৰ। মোচাৰ পিছতহে মোৰ ভাল লাগে, মানে চাফা লাগে। আৰু এইডাল চাই নাহাঁহিব দেই আপোনালোকে। সঁচাকৈ এইডাল মই নিজে বনাই লৈছোঁ ঘৰতে, মোৰ সুবিধাৰ কাৰণে। ঠিক আছে। মোৰ ঘৰৰ কাম হৈ গ'ল। এতিয়া মই মূৰ গা ধুই আহিলোঁ। তাৰপিছত এতিয়া মই দেখাই আছোঁ। মই গোঁসাই চাকি গছ দিলোঁ। এয়া গোঁসাই চাকি গছ নিদিয়ালৈকে মানে ভাল নালাগে। গা মূৰ ধুই আহি প্ৰথম মই গোঁসাই চাকি গছেই দিওঁ। গোঁসাই চাকি গছ নিদিয়াকৈ ৰাতিপুৱা মই একো নাখাওঁ। গোঁসাই চাকি দি উঠি এতিয়া মই খাবলৈ লৈছোঁ দৈ, গুড় আৰু মুড়ি। আজি চিৰা নাই, সেইটো কাৰণে এয়াই অকণমান খাই লওঁ। এয়া মুগৰ দালি। মই মুগৰ দালি অকণমান তিয়াই থৈ দিছোঁ, কাৰণ লগে লগে দালিখিনি ধুলে চাফা নহয়। গতিকে মই অকণমান তিয়াই থৈ তাৰপিছত যেতিয়া ঘঁহি ধুই দিওঁ, তেতিয়া ধুনীয়া চাফা হৈ যায়। এতিয়া মই কেৰাহীত দালিখিনি বহাই দিছোঁ। দালিত যিখিনি মানে ফেন উঠে, বগা বগা ফেনখিনি আপোনালোকে পেলাইনে বাৰু? মই কিন্তু পেলাই দিওঁ দেই। সেইখিনি একেবাৰে খাব নালাগে, কাৰণ কিয় দালিত যিবোৰ মানে পাউডাৰ দিয়ে বা মেডিচিন দিয়ে পোক নধৰিবৰ কাৰণে, সেইখিনি বস্তু এয়া চাওক আপোনালোকে কি উঠি আহিছে ওপৰত। এয়া চাওক, মই এইখিনি এনেকৈ পেলাই চফা কৰি লওঁ। আৰু যিহেতু মই দালিখিনি ভাজি বনাম, সেইটো কাৰণে মই দালিখিনি ধুনীয়াকৈ এইখিনি লেতেৰাখিনি পেলাই লৈ ধুনীয়াকৈ মই এখন চাকনিত উঠাই দিম। এয়া পানীখিনি যাবলৈ মই চাকনি এখনত থৈ দিলোঁ। পানীখিনি যোৱাৰ পিছত মই দালিখিনি ভাজি পেলাই বনাম। এয়া দালিত দিবলৈ মই গাজৰ আৰু বিলাহী এটা কাটি থৈছোঁ। আজি ছাগলী মাংস আনিলে, সেইটো কাৰণে মই ছাগলী মাংস বনাবলৈ আদা, নহৰু আৰু মই পিঁয়াজ যোগাৰ কৰি লৈছোঁ, কাটি পেলাই ধুনীয়াকৈ। এয়া চাওক, ছাগলী মাংস আনিছে আজি ৰাতিপুৱাই। মই এতিয়া ছাগলী মাংস বনাম দুপৰীয়া। এইখিনি এয়া তেল দিলোঁ কেৰাহীত। মই এতিয়া মাংসত দিবলগীয়া আলুখিনি ভাজি ল'ম। ইয়াতে আলুখিনিত মই অকণমান নিমখ দিম আৰু অকণমান হালধি দিম। হালধি বেছি নিদিওঁ, হালধি বেছি দিলে জ্বলি যাব তেলটো। ইয়াতে মই ইলাচি আৰু ডালচেনি দিছোঁ তেলত মাংসৰ কাৰণে, আৰু 2টা তেজপাত দিলোঁ। তাৰপিছত এয়া মই পেষ্ট কৰি থৈছিলোঁ আদা নহৰু অকণ দিলোঁ। দি গোন্ধটো যোৱালৈকে, আদা নহৰু গোন্ধটো যোৱালৈকে মই এইখিনি ভাজি ল'ম। মোৰ আদা নহৰু ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দিম। তাৰপিছত কি কৰোঁ আপোনালোকে চাওকচোন বাৰু। মোৰ আদা নহৰু দি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে কেঁচা পিঁয়াজ কাটি থৈছিলোঁ, মই সেইখিনি ঢালি দিম। মই ইয়াতে পিঁয়াজখিনি দিলোঁ, কিন্তু পিঁয়াজখিনি একেবাৰে গলি যোৱাকৈ মাংসৰ লগত মিলাই ভাজিব লাগিব। মই অকণমান টাইম ভাজিম। লগতে মই ইয়াত নিমখো দিলোঁ। মাংসত দিবলৈ মই এতিয়া মছলা ৰেডি কৰিম। এয়া হৈছে কাশ্মীৰী মিৰ্চ অকণমান দিছোঁ, সৰু চামুচেৰে 1 চামুচ। এয়া হৈছে জিৰা 1 চামুচেই দিছোঁ, আৰু দিম মই আৰু অকণমান ল'লোঁ। আৰু এতিয়া দিম মই ধনিয়া পাউডাৰ। এয়া মোৰ ঘৰতে বনোৱা হয়। মই দোকানৰ পৰা মই নানো, পেকেটো নানো। মই ঘৰতে গোটাকৈ আনি মেলি ধুই
ৰ'দত শুকুৱাই তাৰপিছত গুড়ি কৰি মই থৈ দিওঁ। এয়া মই পিঁয়াজটো অকণ ভাজি লৈ তাৰপিছত বিলাহী দি দিলোঁ। এনেদৰে মই মছলাটো অকণ পানীৰে গুলি লৈছোঁ। মানে কি হয়, এনেই দি দিলে মানে পুৰা পুৰা লাগে, সেইটো কাৰণে মই সাধাৰণতে এনেকৈ গুলি লওঁ, গোটেইখিনি লৈ পেলাই মাংসত ঢালি দিওঁ। মাংসত মছলা ঢালি দিলোঁ মই, আৰু এতিয়া মই মাংসটো ভাজিম। এতিয়া মই মাংসত আলু দিলোঁ, আলুৰ লগত মাংসখিনি মই ভালদৰে ভাজি ল'ম। এয়া গৰম মছলা মোৰ ঘৰতে বনোৱা হয়, মই এয়া শেষত গৰম মছলা মাংসত এড কৰিলোঁ। গৰম মছলা দিলোঁ। এয়া গৰম মছলা দিয়াৰ পিছত মই এতিয়া পানী দিলোঁ মাংসটো সিজিবৰ কাৰণে। এতিয়া মই কেৰাহীত তেল দিলোঁ। মই যে দালি থৈছিলোঁ ধুই মেলি, সেয়া বনাম। মই পাঁচফোৰণ দিলোঁ, তাৰপিছত তেজপাত দিলোঁ। এতিয়া মই ইয়াতে দালি এড কৰিম। এয়া মই দালি দিলোঁ। এতিয়া দালিখিনি মই ভাজিম। দালিত দিবলৈ মই বিলাহী আৰু গাজৰ কাটি থৈ দিছিলোঁ, সেইখিনিও মই এতিয়া ইয়াতে এড কৰি দিলোঁ। মই ইয়াতে অকণমান জিৰা গুড়ি দিলোঁ। এয়া হালধি দিলোঁ। এয়া নিমখ দিলোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া মই দালিত পানী দিলোঁ, দালিখিনি সিজিবলৈ দিলোঁ। এতিয়া মই পটল আৰু বেঙেনা ভাজিম। এয়া মোৰ মাংস হৈ গ'ল, ছাগলী মাংস। এয়া মই পটল ভাজিম এতিয়া। তেল দিলোঁ, এয়া পটলো দিলোঁ। এতিয়া মই পটল ভাজি বনাম। এয়া চাওক, মোৰ দালি হৈ গ'ল। অকণমান ধনিয়া পাত দিলোঁ, মুগৰ দালি আপোনালোকক দেখুৱাইছিলোঁ যে মই ভাজি পেলাই বনোৱা, এয়া হৈ গ'ল। এয়া মোৰ পটল আৰু বেঙেনা ফ্ৰাই হৈ গ'ল। আজি মোক দেখাই পেলাই খানাটো ভিডিঅ'টো বনাব নোৱাৰিলোঁ, যিহেতু এখন হাতেৰে মই কেমেৰাটো ধৰি পেলাই বনাবলগীয়া হ'ল। গতিকে আজিৰ দিনটো মই কি কৰিলোঁ, মই ঘৰত কি কৰি থাকোঁ, যিহেতু মই হাউচৱাইফ হয়, ঘৰৰ কামখিনিতো নিজেই কৰিব লাগে। সেইটো কাৰণে মই আজি কি কৰিলোঁ, কি বনালোঁ, আপোনালোকক গোটেইখিনি দেখালোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। আজি কাঁহীত আছে মোৰ মুগৰ দালি, তিয়হৰ চালাড, আৰু এইপিনে মাংস, এইপিনে পটল ফ্ৰাই, আৰু এইপিনে ভাত, আৰু এইপিনে এপিচ নেমু। এয়াই আজি মোৰ খানা।